এই যে মিয়া আচলতে অসমীয়া হয় আৰু এয়া ৰুবুল আহমেদে কোৱা কথা নহয়। মিয়া 100% নহয় 1000% অসমীয়া হয় আৰু এয়া স্বীকৃতি ভেনুধৰ শৰ্মাত সেই তাহানিতে দি থৈ গৈছিলে। সেই ৰুবুল আহমেদে স্বীকৃতি দিব নালাগে, অসমীয়া বুলি স্বীকৃতিটো ভেনুধৰ শৰ্মাৰ দিনতে কৈছিলে। আৰু যদি আজি দাদা ঠিকে কৈছে, অসমীয়া মিয়া হয়, নামটো কেনেকুৱা ৰাখিছে অসমীয়া মিয়া, ঠিকে কৈছে দাদা। ভাৰতবৰ্ষত অসমীয়া নামেই হৈছে মিয়া। গতিকে মই কৈ আছোঁ, আপোনালোকে যে অসমীয়া হয়, কোন টাইটেলৰ অসমীয়া হয়, কোন ভাষাৰ অসমীয়া হয়? অসমীয়াই মিয়া, এতিয়া হ'ল মুছলমান মানুহ হ'ল মিয়া। আৰু আপোনালোকে মিয়াক টাৰ্গেট কৰি গালি মাৰি থাকে, গালি দি থাকে, বাংলাদেশী অমুক কৰিম তমুক কৰিম। হা, কিমান ভণ্ড আছে, ইমান ভণ্ড নেতা ওলাইছে, এইবিলাক ক'বলৈ গ'লে লাজ চৰম আছে না নাই? হা, এই চাই লওক আপোনালোকে ভিডিঅ'টো, কি কৈছে দাদাই আমাৰ, চাই লওক। পাৰিলে বেছি বেছি শ্বেয়াৰ কৰিব, চাই লওক।